নমস্কাৰ, মই ৰাকেশ দাস। আজি আলোচনা কৰিব বিচাৰিছো পঞ্চায়ত নিৰ্বাচনৰ ওপৰত। যদি আপুনি পঞ্চায়ত নিৰ্বাচন খেলিম বুলি ভাবিছে, আপুনি কেনেকৈ খেলিব, আপোনাৰ হাতত কি কি ৰণকৌশল আছে, আজি ইয়াৰ ওপৰত আজিৰ এই ভিডিঅ'টোত আলোচনা কৰিব বিচাৰিছো। আজিৰ এই ভিডিঅ'টো বনোৱাৰ কাৰণ হ'ল মোক অসমৰ বিভিন্ন প্ৰান্তৰ পৰা মোক ফোন যোগে দি মোৰ লগত কথা পাতিছে যে মই এবাৰ পঞ্চায়ত নিৰ্বাচন খেলিম, কিন্তু মোৰ হাতত ৰণকৌশল নাই। মই তেখেতসকলৰ কাৰণে এটা ফাইল মই বনাইছো। এই ফাইলটো মই আপোনালোকক পঢ়ি দিম। মই স্ক্ৰীনত অলৰেডি দি দিছো। ইয়াত আপোনালোকে বিভিন্ন ধৰণৰ বিষয় পাব। এই ফাইলটো যদি আপোনালোকে সম্পূৰ্ণৰূপে পঢ়ে, তেতিয়াহ'লে মই ভাবো পঞ্চায়ত নিৰ্বাচন খেলিবৰ কাৰণে যিখিনি ৰণকৌশলৰ প্ৰয়োজন হয়, এই গোটেইখিনি এই ফাইলটোত পাব। লগতে প্ৰয়োজন হ'ব আপোনাৰ ভাষণ দিবৰ কাৰণে। ভাষণ দিবৰ কাৰণে আপুনি এই ভাষণ অভ্যাস কিতাপখন পঢ়িব লাগিব। এই কিতাপখন পঢ়িলে নিৰ্বাচনত আপুনি সুন্দৰকৈ ভাষণ দিব পাৰিব। আৰু এই ফাইলত কি কি পাব মই স্ক্ৰীনত দি দিছো। ফ্ৰণ্ট পেজটো যিটো বিষয় সূচীপত্ৰ কি কি বিষয় এই ফাইলত পাব, মই এবাৰ আপোনালোকক পঢ়ি পেলাই মই শুনাই দিছো, স্ক্ৰীনত দি দিছো। মই চাই লওক আপোনালোকে যে পঞ্চায়ত নিৰ্বাচন জয়ী হোৱাৰ ৰণকৌশল বিষয়। প্ৰথম পাব পঞ্চায়ত নিৰ্বাচনৰ প্ৰয়োজন হোৱা বিশেষ নথিপত্ৰসমূহ। কি কি বিশেষভাৱে প্ৰয়োজন হয় ইয়াতে সন্নিৱিষ্ট আছে। নমিনেশ্যন সাবমিট কৰাৰ সময়ত কেনেকুৱা ধৰণৰ কথাবোৰ গুৰুত্ব দিব লাগে, কোনবোৰ ভুল কৰিব নালাগে, এই কথাবোৰ ইয়াতে লিখা আছে। পঞ্চায়ত নিৰ্বাচনত প্ৰাৰ্থী এগৰাকীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ জানিবলগীয়া বিষয়সমূহ, যিখিনি কথা একেবাৰে জানিব লাগে সেই কথাবোৰ ইয়াতে লিখা আছে। পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতি কেনেকৈ বনাব। আপুনি যেতিয়া প্ৰাৰ্থী ৰূপে আপুনি থিয় হ'ব, আপোনাৰ লগে লগে পৰিচালনা সমিতি বনাব লাগিব। তাতে কি কি বিভাগ কৰিব লাগিব, কিমান কেনেকুৱা ধৰণৰ গোট বনাব লাগিব, এই গোটেইবোৰ কথা ইয়াতে লিখা আছে। পঞ্চায়ত নিৰ্বাচনত বেনাৰ পোষ্টাৰৰ ক্ষেত্ৰত জানিবলগীয়া কথা। আপুনি যেতিয়া কাৰ্যালয় বেনাৰ পোষ্টাৰ যেতিয়া লগাব, আপুনি কাৰ্যালয় খোলোতে কি কি কেনেকুৱা ধৰণৰ কেনেকৈ ইনোগ্ৰেশ্যন কৰিব লাগে, বা কেনেকুৱা ধৰণৰ বিষয়বোৰ কাম কৰিব লাগে, বা বেনাৰ পোষ্টাৰ লগাব যাওঁতে কি কি নিৰ্বাচন বিধি মানি পেলাই কি কি সাৱধানতা মানি চলিব লাগিব, এইবিলাক কথা গোটেইখিনি লিখা আছে। মিটিং কৰিব যাওঁতে, কাৰোবাৰ ঘৰত মিটিং কৰিব যাওঁতে কেনেকৈ পাৰ্মিশ্যন ল'ব লাগে, বা ৰাজহুৱা স্থানত আপুনি মিটিং কৰিব যাওঁতে কি কি নিৰ্বাচন বিধি মানি পেলাই কি কি কাম কৰিব লাগিব, ইয়াত লিখা আছে। বা প্ৰাৰ্থী এগৰাকী জয় হোৱাৰ ক্ষেত্ৰত কি কি কৌশল, ধৰক আপুনি নিজে প্ৰাৰ্থী, আপোনাৰ নিজাৰো এটা চিন্তাধাৰা থাকিব লাগিব যে মই ইলেকশ্যন খেলি আছো, মোৰ এই কৌশলবোৰ ব্যৱহাৰ হ'ব, ইয়াত লিখা আছে। তাৰপিছত ডোৰ টু ডোৰ কেম্পেইন, যেতিয়া ঘৰে ঘৰে প্ৰচাৰত যাব, এই কাৰ্যসূচীটো আটাইতকৈ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে এজন প্ৰাৰ্থীৰ। এই কাৰ্যসূচী কি কি কৰিব, ডোৰ টু ডোৰ কেম্পেইনত কেনেকুৱা ধৰণৰ কৌশল ব্যৱহাৰ কৰিব, ইয়াতে লিখা আছে। নিৰ্বাচনী প্ৰচাৰৰ ভাষণ, আপুনি কেনেকুৱা ধৰণৰ ভাষণ, যদি আপুনি নিৰ্দলীয় প্ৰাৰ্থী দেন আপুনি কেনেকুৱা ধৰণৰ কথা ক'ব ৰাইজৰ লগত, ইয়াতে লিখা আছে। যদি আপুনি শাসকীয় দলৰ যদি সমৰ্থনত, ধৰক বিজেপি চৰকাৰ চলি আছে, বিজেপিৰ সমৰ্থনত আপুনি ইলেকশ্যন খেলিব বিচাৰিছে, বা তেখেতসকলৰ ছাপোৰ্টত কেনেকুৱা ধৰণৰ ভাষণ দিব লাগিব, বা আপুনি বিৰোধী দলৰ সমৰ্থনত আপুনি ইলেকশ্যন খেলিব বিচাৰিছে। এইবাৰতো আপোনালোকে জানে যে মেম্বাৰ সকলো নিৰ্দলীয় খেলিব লাগিব। দেন আপুনি সামাজিক কথাবোৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। এই কথাবোৰ ইয়াতে লিখা আছে। মই ভাবো যদি এই ফাইল আপোনালোকে পঢ়ে, বা এই কিতাপখন যদি এবাৰ পঢ়ে, দেন আপোনালোকে এই নিৰ্বাচন সুন্দৰকৈ জিকি আহিব পাৰিব। কাকো সুধিব নালাগে। এজ এ প্ৰাৰ্থী হিচাপে যদি আপুনি একো নাজানে, দেন মানুহে উইক বুলি ভাবি ল'ব যে যিগৰাকী কেণ্ডিডেট থিয় হৈছে তেখেতে একোৱেই নাজানে। আৰু আপুনি যদি এই কিতাপখন পঢ়ে, ভাষণৰ ক্ষেত্ৰত সহায় কৰিব। আৰু এই ফাইলটো যদি আপুনি পঢ়ে, মই এইটো আপোনাক PDF ফাইল বিচাৰিলে মই PDF ফাইলো দি দিম, আৰু এই কিতাপখনৰ লগত মই ডাক যোগেদি আপোনাৰ ঘৰলৈকে মই সেন্ড কৰি দিম। আপুনি মোৰ লগত যোগাযোগ কৰিব, মই স্পীড পোষ্ট কৰি দিম, আপোনাৰ ঘৰত গৈ পেলাই পিয়নে দি থৈ আহিব। আপোনাৰ যদি অভিজ্ঞতা থাকে, দেন মানুহে আপোনাক বিপথে পৰিচালিত কৰিব নোৱাৰিব। আৰু বিষয়বস্তুৰ ওপৰত যদি একেবাৰে আপোনাৰ নলেজ নাথাকে, তেতিয়াহ'লে মানুহে আপোনাক বিপথে পৰিচালিত কৰিব পাৰে। সেইকাৰণে প্ৰাৰ্থী হিচাপে বিশেষ কিছুমান কথা আপুনি জানিবও লাগিব। এচাম এনেকুৱা মানুহ পাব যে নিৰ্বাচনত আপোনাক জয়ী হোৱাটো বিচাৰে, কিন্তু এনেকুৱাও এচাম মানুহ পাব যে আপোনাৰ লগত থাকি পেলাই আপোনাক দেখুৱাব আপোনাক ছাপোৰ্টত আছে, বাট তেখেতসকলে নিবিচাৰে যে আপুনি এই নিৰ্বাচনত জয়ী হওক। তো কিছুমান কৌশল আপুনি চবৰ লগত আলোচনা কৰিব, বাট কাৰ্যক্ষেত্ৰত যেতিয়া প্ৰয়োগ কৰিব আপুনি নিজে ব্যৱহাৰ কৰিব যে কোনটো শুদ্ধ কোনটো অশুদ্ধ। আৰু এই গোটেইখিনি কথা আপুনি জানিবলৈ পাব এই ফাইলটো যেতিয়া আপুনি অধ্যয়ন কৰিব। আশা কৰো আপুনি মোৰ কথাখিনি বুজি পাইছে, আৰু মই কথাখিনি সদায় সহজ আৰু সৰল ভাষাত ক'বলৈ যত্ন কৰো। আপুনি যদি নিৰ্বাচনত খেলিম বুলি ভাবিছে, আপোনাৰ মনৰ যি আশা আকাংক্ষা ভগৱানে
মানে পূৰ্ণ কৰিব আৰু আপোনাৰ যিখিনি প্ৰচেষ্টা এই প্ৰচেষ্টাখিনি আপুনি কৰিব লাগিব মোৰ ফালৰ পৰা আপোনাক শুভেচ্ছা থাকিল মোৰ লগত যোগাযোগ কৰিব কিবা এটা বিষয় যদি আপুনি বুজি নাপায় মোক ফোন যোগেদি আপুনি যোগাযোগ কৰিব মই যিখিনি পাৰো আপোনাক সহযোগ কৰিবলৈ মই চেষ্টা কৰিম কিবা বিষয় কৰবাত যদি মিটিংত আপুনি ধৰক কিবা এটা বিষয় বুজি পোৱা নাই দেন আপুনি কৰবাত ভাষণৰ ওপৰতে কিবা এটা বুজি পোৱা নাই দেন আপুনি মোক যোগাযোগ কৰিলে মই যিখিনি পাৰো আপোনাক সহযোগ কৰিবলৈ মই যত্ন কৰিম ধন্যবাদ